সকলোকে নমস্কাৰ হেল্ল' মোৰ একো হোৱা নাই আপোনালোকে নাভাবিব এইটো কথা এজন মানুহৰ ব্যক্তি এজনৰ তেজ বহুত অভাৱ পৰিছিল তেখেতৰ এটা অপাৰেশ্যনৰ বিশেষকৈ সেই অপাৰেশ্যনৰ কাৰণে তেজ ইমাৰ্জেঞ্চি লাগিছে সেই বিশেষকৈ মই আজি মোৰ নিজৰ লাইফৰ ফাৰ্ষ্ট মই তেজ ডনেট কৰিছোঁ ডনেট কৰাটো ভাল আৰু মোৰ এ পজিটিভ এজ এ পজিটিভ মিলি গ'ল ইয়াত আছে 300 গ্ৰাম তেজ মোৰ এই তেজটো চাই পিনি মোৰ ফাৰ্ষ্ট টাইম মোৰো ভয় লাগিছে কি ক'বলগীয়া একো কথা নাই মোৰ তেজৰ দেখি মোৰ যেতিয়া মই এনেকৈ ভিডিঅ' বনাই আছোঁ চবেই মোক কৈ আছে কি মাথা ঘূৰাইছে নে কিবা হৈছে নেকি নাই মোৰ একো হোৱা নাই মই আৰামছে বহি আছোঁ টেনশ্যন নাই আৰু ইয়াত মোক ৰেষ্ট কৰিবলৈ জেগা দিছে এটা ৰেষ্ট কৰিছোঁ তেজ দি পিনি বহিছোঁ বহি পিনি বহুত কথা ভাবিছোঁ আৰু মাজে মাজে অলপ চেকো কৰিছোঁ কি হৈছে কি নহৈছে টেনশ্যনটো লাগিছে অলপ কি হ'ব টেনশ্যনত ক'বলগীয়া একো কথাই নাই আৰু কৰি দিলোঁ আৰু ফাৰ্ষ্ট টাইম টেষ্ট দিয়াৰ বাবে মই ভবা নাই যে মোৰ একচুৱেলি ভয় এটা লাগিছিলে কি টেষ্ট দিলে কি হয় নিজৰ ফাৰ্ষ্ট টাইমটো হয় সেইবাবে মই কোচিছ কৰিছোঁ একো টেনশ্যন নাই আৰু এইটো মেডিকেলৰ অপাৰেশ্যনৰ থিয়েটাৰ এই ইয়াত মই গৈ আছিলোঁ তাৰ মাজত মই নেদেখাওঁ যাক মই তেজ ডনেট কৰিছোঁ তাক মই নেদেখাওঁ কি কাৰণে এইটো দেখুৱাটো ভাল কথা নহয় তেজ ডনেট কৰা আৰু মানুহক দেখুওৱা এইটো মোৰ মতে ভাল নহয় এই কথা তেজ দিছিলোঁ আৰু বিশেষকৈ মই আৰু টাইমো পোৱা নাই ভিডিঅ' দিবলৈ আৰু কমিটি ভিডিঅ' দিম আৰু এটা কামৰ কাৰণে মই বহুত ব্যস্ত হোৱাৰ বাবে মই ভিডিঅ' বনাবলৈ পোৱা নাই এইটো ভিডিঅ' মই যেতিয়া আপোনাৰ 15 তাৰিখে অলৰেডি ভিডিঅ' বনাই দিছোঁ আজি এডিটিং কৰি পিনি মই এৰি আছোঁ উপায় নাই তেজ মোৰ এ পজিটিভ আৰু কেতিয়াবা যদি ওপৰলৈ যদি ভাবে বা কাক আৰু দিবলগীয়া যদি আছে ডনেট কৰিম মই কৰিম মোৰ আৰু তেজ দিম বুলি ক'লে নহ'ব কোনোবাই তেজ দিয়াৰ আগতে ইয়াত মেডিকেলত আপোনাৰ টেষ্টটো গৈ পৰীক্ষা কৰিব মিলিব লাগিব বেমাৰ আছে কিনে চব চেক কৰাৰ পাছতে আপোনাৰ টেষ্টটো ল'ব এনেকৈ নাই যে আপুনি গ'লে টেষ্টটো দি দিব এনেকৈ নাই আৰু ডনেট কৰোঁ ডনেটৰ বডি মই 1 টকাও লোৱা নাই দেই এইবিলাক কথা পইচা হৈছে মোৰ এইবিলাক খেল নাই এইটো ডনেট কৰা আমাৰ নিয়মত এইবিলাক তেজ দিয়া মানে ডনেটৰ তেজ বেছি কেতিয়াও মানে পইচাটো খাব নালাগে সেইটো বেয়া কথা মোৰ এ পজিটিভ আৰু কেতিয়াবা যদি মানুহৰ দৰকাৰ পৰে বা যদি এতিয়াতো তেজ দিছোঁ এতিয়াতো নহয় বাৰু 1 বছৰ 2 বছৰ বা ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰাৰ পাছত যদি তেজ যদি আৰু আহে আৰু কাৰোবাৰ যদি ডনেট লাগে মোৰ এ পজিটিভ মই দিম এইটো মই কৰিছোঁ আৰু ভিডিঅ' যদি ভাল পাইছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ চাই যদি ফ'ল' কৰি দিব আৰু নতুন কমেডি ভিডিঅ' আহি আছে আপোনালোকৰ মাজত ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব জয় অসম ধন্যবাদ।